নমস্কাৰ লাৰ্ণিং কিউবলৈ সকলোকে স্বাগতম জনাইছো। আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছো আপোনালোকৰ সন্মুখলৈ। নেশ্যনেল এডুকেশ্যন পলিচি 2020। যিকোনো বিএড এন্ট্ৰেন্স আপোনালোকে দিবলৈ যাওক, টেট হৈ গ'ল, KVS হৈ গ'ল বা টিচিং ৰিলেটেড এনি এক্সাম, তাৰ কাৰণে এই টপিকটো আটাইতকৈ ইম্পৰ্টেণ্ট। এই টপিকটোৰ পৰা প্ৰশ্ন থাকে, গতিকে এই টপিকটো আজি আমি ধুনীয়াকৈ শিকিম। জেনেৰেলি মই নিজে বিভিন্ন ভিডিঅ'ত কৈ আহোঁ যে MCQৰ পৰা পঢ়ি লাভ নাই, বস্তুবোৰ থিয়ৰিটিকেলি বেকগ্ৰাউণ্ড নলেজটো ধুনীয়াকৈ ল'ব লাগে, তাৰপিছতহে MCQ প্ৰেক্টিছ কৰিব লাগে বুলি মই জেনেৰেলি কৈ আহোঁ। বাট আজিৰ ভিডিঅ'ত যিখিনি আমি MCQ আনিছোঁ, সেই MCQখিনিয়ে নেশ্যনেল এডুকেশ্যন পলিচিৰ A to Z কভাৰ কৰিব। A to Z বুলি কওঁতে পৰীক্ষাৰ প্ৰিপাৰেশ্যনৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন তাৰে A to Z, ঠিক আছে। চ' এই ভিডিঅ'টো চাই গ'লে যিকোনো পৰীক্ষাত য'ত নেশ্যনেল এডুকেশ্যন পলিচিৰ পৰা প্ৰশ্ন আহে সেয়া আপোনালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ থাকিব। গতিকে আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো, ঠিক আছে। প্ৰথম প্ৰশ্ন লৈ লৈছোঁ। চ' প্ৰশ্নবোৰ আমি এটা ছিকুৱেঞ্চত লৈছোঁ। আমি ডাইৰেক্টলি পলিচিখন পঢ়িলে, পলিচিখন আপোনালোকে পঢ়িব পাৰে। ডেছক্ৰিপশ্যনত মই হয়তো লিংকটো দি দিম, বা লিংকটো নিদিওঁ যদি আপোনালোকক প্ৰয়োজন হয় যদি ক'ব, ডেছক্ৰিপশ্যনত মই পলিচিখনৰ লিংকটো দি দিম। এণ্টায়াৰ পলিচিখন পঢ়িব পাৰে আপোনালোকে। পলিচিখন পঢ়োঁতে যি ধৰণৰ ছিকুৱেঞ্চত পঢ়া যায় সেই ধৰণৰ ছিকুৱেঞ্চত আমি MCQখিনি আনিছোঁ। সেই পলিচিখনৰ পৰা পৰীক্ষাৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্টছবোৰ বাছি বাছি উলিয়াই তাৰে MCQবোৰ ভৰোৱা হৈছে। চ' প্ৰথম প্ৰশ্নলৈকে আমি আহিছোঁ। হু ৱাজ দ্য চেয়াৰমেন অফ নেশ্যনেল এডুকেশ্যন পলিচি 2020 ড্ৰাফটিং কমিটি? চ' ড্ৰাফটিং কমিটিখনৰ চেয়াৰমেন কোন আছিল? এইটো প্ৰশ্ন ইতিমধ্যে আহি গৈছে। অসমৰে কোনোবা এটা টেট পৰীক্ষাত এই প্ৰশ্নটো আহি গৈছে ইতিমধ্যে, ঠিক আছে। চ' নেশ্যনেল এডুকেশ্যন পলিচিৰ ড্ৰাফটিং কমিটিৰ চেয়াৰপাৰ্চন আছিল ডক্টৰ কে কস্তুৰী ৰঞ্জন। এই কথাটো আপোনালোকে মনত ৰাখিব, আহিব পাৰে এইটো প্ৰশ্ন। নেক্সট প্ৰশ্নলৈকে আমি আহিছোঁ যে নেশ্যনেল এডুকেশ্যন পলিচিখন কোনটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ লগত সংগতি ৰাখি ফালে বনোৱা হৈছে? ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ বিষয়ে আপোনালোকে জানে, 17টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে। তাৰে কোনটো গ'লৰ লগত এলাইন কৰি কেনে এই পলিচিখন বনোৱা হৈছে? ছাষ্টেইনেবল গ'ল ডেভেলপমেণ্ট গ'ল নম্বৰ 4, ঠিক আছে। এইটো কথা মনত ৰাখিব। এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 4ত কি কোৱা হৈছে? ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 4 SDG 4 focuses on ensuring inclusive and equitable quality education, ঠিক আছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল নম্বৰ 4 কয় ইনক্লুচিভ আৰু কোৱালিটি এডুকেশ্যনৰ কথা কয়। ইনক্লুচিভ এডুকেশ্যন কি হয়? সকলোকে সাঙুৰি। যদি কোনোবা বেকৱাৰ্ড ক্লাছৰ হয়, ইকনমিকেলি বেকৱাৰ্ড হয়, ছ'চিঅ' ইকনমিকেলি বেকৱাৰ্ড হয়, বেলেগ এটা জেণ্ডাৰৰ হয়, ট্ৰান্সজেণ্ডাৰ হ'ব পাৰে, ফিমেল জেণ্ডাৰ হ'ব পাৰে, তাৰোপৰি যদি ডিফাৰেণ্টলি এবল হয়, সকলোকে সাঙুৰি ফালে সকলোৰে কোৱালিটি এডুকেশ্যনৰ ৰাইট আছে, সেইটো ইনক্লুচিভ এডুকেশ্যনত কোৱা হৈছে, বা এটা ক্লাছৰুমত য'ত নেকি সকলোকে সাঙুৰি লোৱা হয়, ঠিক আছে। লগতে ইকুইটেবল কোৱালিটি এডুকেশ্যন হৈছে, ইকুইটেবলটো কি? এজন বেকৱাৰ্ড ক্লাছত বা ডিছএডভান্টেজ ক্লাছৰ ল'ৰা এজন বা ছোৱালী এজন আছে, শিশু এজন, সি ইমানটো লেভেলত আছে, বাট বেলেগ এজনে ইমানটো লেভেলত আছে। এতিয়া যদি আমি সকলোকে ইকুৱেল অপৰচুনিটি দিওঁ কি হ'ব? দুয়োজনে ইকুৱেল ৰাইজ কৰিব, তথাপিওতো এই ক্লাছ ডিফাৰেঞ্চটো থাকিয়েই গ'ল। চ' আমি দিব লাগিব ইকুইটেবল কোৱালিটি এডুকেশ্যন। তাৰমানে যিজন ডিছএডভান্টেজিয়াছ পজিশ্যনত আছে তাক অলপমান বেছিকৈ আমি সুবিধা দিব লাগিব, যাতে তেওঁলোকে গৈ ইকুৱেল পজিশ্যনত আহিব পাৰে, ঠিক আছে। চ' SDG 4ৰ পৰা আহিছে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি। সেইকাৰণে নেশ্যনেল এডুকেশ্যন পলিচিৰ মূল প্ৰিন্সিপলত কি থাকিব? সদায় ইনক্লুচিভিটি থাকিব, সকলোকে সাঙুৰি, আৰু ইকুইটেবল কোৱালিটি এডুকেশ্যনৰ কথা ক'ব, ঠিক আছে। আমি আৰম্ভ কৰিছোঁ। নেক্সট প্ৰশ্ন কৈছে, হাউ মেনি ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ আৰ মেনশ্যনড ইন নেশ্যনেল এডুকেশ্যন পলিচি? কেইটা ফাণ্ডামেণ্টেল প্ৰিন্সিপল আছে? চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22টা ফাণ্ডামেণ্টেল প্ৰিন্সিপল আছে। আপোনালোকে পঢ়িব পাৰে, নেশ্যনেল এডুকেশ্যন পলিচিখন যেতিয়া পঢ়িব তাতে আপোনালোকে নিজেই পাব যে কেইটা ফাণ্ডামেণ্টেল প্ৰিন্সিপল আছে। 22টা প্ৰিন্সিপল আছে। গোটেইকেইটা প্ৰিন্সিপলৰ একদম সৰু সৰুকৈ মই দুখন শ্লাইডত ভৰাই দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ধুনীয়াকৈ ভিডিঅ'টো পজ কৰি লৈ প্ৰিন্সিপল কেইটা পঢ়িব পাৰে। ওপৰে মই এবাৰ কৈ দিম বাৰু কি আছে, বাট আপোনালোকে নিজেও ভালকৈ পঢ়িব পাৰে। চ' দুখন শ্লাইডত আছে, এখন শ্লাইড 11টা, নেক্সট এইখন শ্লাইড, টোটেল 22টা প্ৰিন্সিপল আছে। প্ৰিন্সিপল কেইটাত কিহৰ বিষয়ে কোৱা হৈছে কুইকলি আমি চাই লৈছোঁ এবাৰ। যে কৈছে নাৰ্চাৰ ইচ ষ্টুডেণ্টছ ইউনিক কেপেবিলিটি। চ' প্ৰত্যেকজন ষ্টুডেণ্টৰ ইউনিক কেপেবিলিটি আছে, সেইটো আমি হলিষ্টিক ডেভেলপমেণ্টৰ জৰিয়তে, হলিষ্টিক মানে অলৰাউণ্ড ডেভেলপমেণ্ট, কেৱল যে তাক অকল পঢ়াম, মেণ্টেল ডেভেলপমেণ্ট কৰিম সেইটো নহয়। মেণ্টেল, ইম'চনেল, ফিজিকেল, ছ'চিয়েল,
ঠিক আছে লেংগুইষ্টিক সকলো ধৰণৰ ডেভেলপ কৰি ফেলে ল'ৰা বা ছোৱালীজনীৰ যিটো ইউনিক কেপেবিলিটি আছে সেইটো আমি নাৰ্চাৰ কৰিব লাগে দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেশ্যনেল এডুকেশ্যন পলিচিৰ এইটো পইণ্ট ইম্পৰ্টেণ্ট হয় যে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি এচিভ কৰিব লাগিব ফৰ অল বাই গ্ৰেড 3 ঠিক আছে ক্লাছ 3 লৈকে প্ৰত্যেকেই ফাউণ্ডেশ্যনেল লিটাৰেচি যিখন একদম বেচিক যি লিটাৰেচি হয় ঠিক আছে বেচিক লিটাৰেচি আৰু নিউমেৰেচি অংকৰ যি বেচিক জ্ঞান সেইখিনি ক্লাছ 3 লৈকে সকলোৱে পাব লাগিব বা সেইটো এচিভ কৰিব লাগিব বুলি কোৱা হৈছে FLN বুলি যাক কোৱা হয় ঠিক আছে সেইকাৰণে চাব আপোনালোকে FLN ট্ৰেইনিং আজিকালি হৈ থাকে যিখিনি LP স্কুলৰ টিচাৰ্ছ আছে তেওঁলোকক সদায় FLN ট্ৰেইনিং দি থকা আমি দেখিবলৈ পাই আহিছোঁ ঠিক আছে নেক্সট কৈছে ফ্লেক্সিবিলিটি ইন ছাবজেক্ট চইচ তো নিউজতো হয়তো আপোনালোকে শুনিছে যে ফিজিক্সৰ লগত হিষ্ট্ৰী পঢ়িব পাৰে তো এতিয়া যেনেকৈ ৰিজিড এটা ছেপাৰেশ্যন আছিল ৰিমুভ ৰিজিড ছেপাৰেশ্যন বৰ্তমান কি আছে ৰিজিড ছেপাৰেশ্যন আছে ৰাইট বৰ্তমান মানে আগৰ কথা কৈছোঁ এতিয়াতো নেশ্যনেল এডুকেশ্যন পলিচি ইমপ্লিমেণ্ট হৈ আছে ষ্টেপ বাই ষ্টেপ হৈ আছে তো আগত কি আছিল যে BSc পঢ়িলে আপুনি পাৰ্টিকুলাৰ দিছ ছাবজেক্ট পঢ়িব লাগিব আৰ্টছ পঢ়িলে পাৰ্টিকুলাৰ দিছ এতিয়া এনেকুৱা কোনো ৰিজিড ছেপাৰেশ্যন নাথাকিব ফ্লেক্সিবিলিটি থাকিব ফিজিক্স লৈছে মেথছ লৈছে লগত আপুনি যদি ভাল পায় হিষ্ট্ৰীখন ল'ব পাৰে ঠিক আছে তেনেকুৱা ফ্লেক্সিবিলিটি থাকিব লগতে কৈছে আগত কি আছিল একাডেমিক কো কাৰিকুলাৰ ভোকেশ্যনেল ষ্ট্ৰীমবোৰ কমপ্লিট ৰিজিড ছেপাৰেশ্যন আছিল কোনোবা একাডেমিকত গৈছে সি একাডেমিকে পঢ়ি আছে তাৰ ভোকেশ্যনেল নলেজটো আহাই নাই বা স্পৰ্টছৰ নলেজ তাৰ নায়েই বাট এই ৰিজিড ছেপাৰেশ্যনটো এতিয়া নাইকিয়া কৰা হ'ব একাডেমিক কাৰিকুলামৰ লগত স্কুলবোৰত দেখিছে আপোনালোকে ভোকেশ্যনেল কোৰ্চ কিছুমান অনা হৈছে চ' একাডেমিক কাৰিকুলামৰ লগত ভোকেশ্যনেল কাৰিকুলাম বা কো কাৰিকুলাৰ ইয়াত স্পৰ্টছ হ'ব পাৰে বা অন্য তেনেধৰণৰ কো কাৰিকুলাৰ সেয়া মিলাই দিয়া হ'ব মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চৰ কথা কৈছে কনচেপচুৱেল লাৰ্ণিঙত ফ'কাছ কৰা হৈছে অ'ভাৰ ৰট লাৰ্ণিং ঠিক আছে ৰট মেমৰাইজেশ্যন বা ৰট লাৰ্ণিং মুখস্থ বিদ্যাতকৈ কনচেপচুৱেল হ'ব লাগে ক্ৰিয়েটিভিটি ক্ৰিটিকেল থিংকিং আৰু ইন'ভেশ্যনত গুৰুত্ব দিয়া হৈছে এথিক্স এণ্ড হিউমেন ভেলুৰ ওপৰত গুৰুত্ব দিয়া হৈছে মাল্টিলিংগুৱেলিজম প্ৰমোট কৰা হৈছে ঠিক আছে মাল্টিলিংগুৱেলিজম বহুভাষী দেট মিনছ নেশ্যনেল এডুকেশ্যন পলিচিত 3 লেংগুৱেজ ফৰ্মুলা এটা দিয়া হৈছে কিমান লেংগুৱেজ 3 লেংগুৱেজ ফৰ্মুলা তো ইয়াতে কৈছে এই 3 লেংগুৱেজৰ এটা আমি ফৰেন লেংগুৱেজ শিকিম আৰু লগতে আমি কি কৰিম আমি দুটা ইণ্ডিয়ান লেংগুৱেজ শিকিম বুলি কোৱা হৈছে ঠিক আছে তো জেনেৰেলি ফৰেন লেংগুৱেজটো যদি আমি ইংৰাজী শিকি আছোঁ দুটা আমি ইণ্ডিয়ান লেংগুৱেজ লগত শিকিব পাৰোঁ হিন্দী আৰু নিজৰ মাতৃভাষাটো হ'ব পাৰে লগতে মনত ৰাখিব এইটোও কৈছে যে লোৱাৰ প্ৰাইমাৰীত যেতিয়া থাকিব ফাউণ্ডেশ্যনেল ষ্টেজত যেতিয়া থাকিব আপ টু ক্লাছ 5 মাদাৰ টাং প্ৰিফাৰ কৰা হৈছে মাতৃভাষাত শিকাটো প্ৰিফাৰ কৰা হৈছে লাইফ স্কিলৰ ওপৰত গুৰুত্ব দিছে ফৰ্মেটিভ এছেছমেণ্টক বেছিকৈ গুৰুত্ব দিছে অভাৰ ছামেটিভ টেষ্ট ফৰ্মেটিভ আৰু ছামেটিভ কি হয় চাওক আপোনালোকৰ কি হয় কিছুমান টিচাৰ আছে প্ৰত্যেকটো চেপ্টাৰ শিকোৱাৰ পিছত এটাকে টেষ্ট লয় আৰু কিছুমান আছে কি গোটেই চিলেবাছটো পঢ়াই উঠি ফাইনেলি এটা টেষ্ট লয় ঠিক আছে ফাইনেলি যিটো মাজত যোনবোৰ সৰুকৈ টেষ্ট লৈ আছে মক টেষ্ট টাইপ সেই টেষ্টবোৰে কি কৰে আপোনাক গ্ৰ' কৰাত সহায় কৰে প্ৰত্যেকটো টেষ্টৰ পৰা আপুনি গম পায় ক'ত ভুল হৈ আছে ক'ত কি হৈ আছে সেই ধৰণে শুধৰাব পাৰে বা টিচাৰজনেও ষ্টুডেণ্টজনে কোনখিনি পইণ্টত প্ৰব্লেম পাই আছে সেইটো আইডেণ্টিফাই কৰিব পাৰে আৰু তেওঁ সেই হিচাপে ৰেডি কৰিব পাৰে ষ্টুডেণ্টখিনিক বাট ছামেটিভ টেষ্ট একদম বছৰৰ শেষত যিটো টেষ্ট হ'ব বা দুবছৰৰ পিছত যিটো টেষ্ট হ'ব ফাইনেল যিটো তাৰ অকল জাজমেণ্টেল ভেলুহে থাকে যে সি পাছ কৰিল নে ফেইল কৰিল সেইটো দি কেনে কোনো ধৰণৰ ইম্প্ৰুভমেণ্ট আনাটো ইমান ইজিলি পচিবল নহয় বুজি পাইছে চ' এনেকুৱা ফৰ্মেটিভ এছেছমেণ্টক গুৰুত্ব দিয়া হৈছে যেতিয়া ক্লাছ চলি থাকে থাকোঁতে তাৰ মাজে মাজে ইউনিট টেষ্টবোৰ যেনেকৈ সেইটোত যাতে আমি বেছি গুৰুত্ব দিওঁ ৰাদাৰ দেন দ্য এনুৱেল ফাইনেল এক্সামিনেশ্যন লাইক দ্য ফাইনেল বৰ্ড এক্সামিনেশ্যন তাতকৈ ফৰ্মেটিভত গুৰুত্বটো বেছিকৈ আৰোপ কৰা হৈছে কৈছে ইনক্লুচিভিটি আনিবলৈ টেকন'লজি ব্যৱহাৰ কৰিব লাগে এতিয়া ইনক্লুচিভিটি হোৱাট ইজ ইনক্লুচিভিটি সকলোকে সাঙুৰি ইয়াততো ডিফাৰেণ্টলি এবল ষ্টুডেণ্ট থাকিব যেনেকৈ কাৰোবাৰ হেয়াৰিং প্ৰব্লেম থাকিব শুনাত প্ৰব্লেম হ'ব কাৰোবাৰ হয়তো দেখাত প্ৰব্লেম হ'ব ভিজুৱেল প্ৰব্লেম থাকিব চ' টেকন'লজি ইউজ কৰি কেনে এটা ক্লাছতে আমি সকলোকে ডিফাৰেণ্টলি এবল ষ্টুডেণ্ট লগতে নৰ্মেল ষ্টুডেণ্ট গিফটেড ষ্টুডেণ্ট সকলোকে যাতে আমি টেকন'লজিৰ সহায়ত একেলগে পঢ়াব পাৰোঁ সেইকাৰণে টেকন'লজি ব্যৱহাৰ কৰিব লাগে বুলি কৈছে ইণ্ডিয়াৰ যি ডাইভাৰ্চিটি আছে ডাইভাৰ্চিটিক ৰেচপেক্ট কৰিব লাগে ইয়াৰ বিষয়ে আমি জানিব লাগে লগতে কাৰিকুলামত লোকেল কণ্টেক্সট থাকিব লাগে সেইকাৰণে দেখিব আপোনালোকে লাচিত বৰফুকনৰ কথা বা তেনেকুৱা কথা সেইবোৰ কাৰিকুলামত ভৰোৱা হৈছে ইকুইটি এণ্ড ইনক্লুজনৰ কথা আমি পাতিলোঁ কাৰিকুলাম চাইনাৰ্জি ফ্ৰম ECCE কি হয় ECCE নেক্সট শ্লাইডত আমি চাম নেক্সট কুৱেশ্যনত চাম টু হায়াৰ এডুকেশ্যন চ'
ECC is basically early childhood care and education ঠিক আছে একদম অঙ্গনবাড়িত যোনখিনি হে দিয়া হয় এডুকেশ্যন দিয়া হয় সেইৰ পৰা আৰম্ভ কৰি হায়াৰ এডুকেশ্যনলৈকে যি কাৰিকুলাম আমি বনাম কাৰিকুলামৰ মাজত এটা মিল থাকিব লাগে এইবোৰ মুখস্থ কৰাৰ প্ৰয়োজন নাই জাষ্ট বেক অফ দ্য মাইণ্ড ৰাখি থ'লে হ'ল ব্ৰেইনৰ পিছফালে ঠিক আছে কৈছে যে টিচাৰক ভেলু দিব লাগে থ্ৰু কোৱালিটি ৰিক্ৰুইটমেণ্ট এণ্ড ডেভেলপমেণ্ট মানে ট্ৰেইনিং হ'ব লাগে ৰিক্ৰুইটমেণ্টটো ফেয়াৰ হ'ব লাগে লাইট বাট টাইট ৰেগুলেটৰী ছিষ্টেম যেনেকৈ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কেনেকুৱা ৰিজিডো হয় লগতে তাক সংশোধনো কৰিব পাৰি ঠিক আছে তেনেকুৱা ধৰণৰ টাইট হয় ৰেগুলেটৰীটো বাট এট দ্য চেম টাইম ইট ইজ লাইট অলছ' ৰিচাৰ্চত গুৰুত্ব দিছে কণ্টিনিউৱাছলি ৰিভিউ কৰি থাকিব লাগে প্ৰগ্ৰেছ হৈছেনে নাই প্ৰাইড ইন ইণ্ডিয়াছ কালচাৰ ভাৰতৰ যি ৰিচ ডাইভাৰ্ছ কালচাৰ আছে সেয়া লৈ আমি গৌৰৱবোধ কৰিব লাগে ঠিক আছে লগতে কৈছে এডুকেশ্যন এজ এ পাব্লিক ছাৰ্ভিচ এণ্ড বেচিক ৰাইট আৰু ফাইনেলি 22 নম্বৰটো কৈ দিছোঁ যে ফিলান্থ্ৰপিক ছাপৰ্টত গুৰুত্ব দিয়া হৈছে ফিলান্থ্ৰপিক ছাপৰ্ট কি ছাপ'জ আপোনাৰ গাঁৱত এখন স্কুল আছে তাতে আপুনি কিবা ডনেট কৰিব বিচাৰিছে সেয়া যি ফৰ্মতে নহওক সেই বস্তু ছাপৰ্ট কৰাৰ কথা কৈছে ঠিক আছে তাতে ছাপ'জ স্কুল বিল্ডিংটোৰ অৱস্থা ভাল নহয় আপুনি এটা স্কুল বিল্ডিং বনাই দিব বিচাৰিছে বা ফিল্টাৰ এটাই দিব বিচাৰিছে যি ধৰণৰে নহওক কিয় তেনেধৰণৰ ফিলান্থ্ৰপিক ছাপৰ্ট বা এনকাৰেজ কৰা হৈছে মানুহে দিবও পাৰে আৰু দিব আহিলে স্কুলখনে সেয়া গ্ৰহণো কৰিব সেইটোত গুৰুত্ব দিয়া হৈছে ঠিক আছে বাৰু যি নহওক পটককৈ আমি প্ৰিন্সিপালছখিনি চাই ল'লোঁ নেক্সট আমি আগুৱাই গৈ আছোঁ কৈছে কি by which year does NEP 2020 aim to establish a world class education system accessible to all so কোন বছৰলৈকে নেশ্যনেল এডুকেশ্যন পলিচিয়ে এটা ইণ্ডিয়াত এটা ৱৰ্ল্ড ক্লাছ এডুকেশ্যন ছিষ্টেম এষ্টাব্লিছ কৰিব পাৰিব বুলি আশাবাদী বা টাৰ্গেট লৈছে সেয়া হৈছে 2040 ঠিক আছে নেক্সট আগবাঢ়িছোঁ আমি কৈছে কি হোৱাট ইজ দ্য নিউ স্কুল ষ্ট্ৰাকচাৰ ইন্ট্ৰডিউচড বাই NEP 2020 আগতে কি আছিল 10+2 ছিষ্টেম আছিল 10+2 এয়া সলনি কৰি ফেলে NEP 2020ৰ স্কুল ষ্ট্ৰাকচাৰটো কেনেকুৱা 5334 মনত ৰাখিব 5334 বুলি মনত ৰাখিব 5334 ষ্ট্ৰাকচাৰ আনিছে স্কুল ষ্ট্ৰাকচাৰত ঠিক আছে 5334ত কি থাকিব প্ৰথমতে থাকিব ফাউণ্ডেশ্যনেল অংগনবাদীৰ পৰা ষ্টাৰ্ট কৰি ক্লাছ 1 হৈ ক্লাছ 2 লৈকে এইখিনি কিমান 5 বছৰ বা 5টা ক্লাছ 3 পৰা 8 লৈকে এয়া ফাউণ্ডেশ্যনেল তাৰপিছত প্ৰিপাৰেটৰী আহিব 3 পৰা 5 নামকেইটা মুখস্থ কৰিব লাগিব বুলি কথা নাই জাষ্ট এই বস্তুটো মনত ৰাখিব 5334 ঠিক আছে 334 ষ্টাৰ্ট হৈছে 3 বছৰৰ পৰা এণ্ড হৈছে কিমানত 18 বছৰত এণ্ড হৈছে তাৰপিছত আহিব নেক্সট 3 ক্লাছ 6ৰ পৰা 8 লৈকে আৰু ফাইনেলি 9 to 12 9 10 11 12 এইখিনি লাষ্ট 4টা ষ্টেজ তো এনেকে 4টা ষ্টেজত ভাগ কৰিছে আগত সিম্পলি 10+2 আছিল ৰাইট 10ত স্কুল পঢ়িব 2ত 11 12 পঢ়িব বাট এতিয়া এনে ধৰণৰ 5334 কৈছে what is the age group covered in school education according to NEP 2020 so কোনটো এজ গ্ৰুপ কভাৰ কৰে আমি চালো নহয় 3 বছৰৰ পৰা কিমান বছৰলৈ কভাৰ কৰে 18 বছৰলৈকে কভাৰ কৰে সো অপচন বি ইজ দা ৰাইট আনসাৰ আকৌ এবাৰ মই দেখুৱাই দিছো চাওকচোন এজ গ্ৰুপ 3 বছৰৰ পৰা আৰম্ভ কৰিছে প্ৰথমতে ফাউণ্ডেশ্যনেল ষ্টেজ আৰু ফাইনেলি সেকেন্ডাৰী ষ্টেজ কোড হৈ গৈছে 18 বছৰত সো স্কুল এডুকেশ্যনে 3 বছৰৰ পৰা 18 বছৰলৈ এই আটাইখিনি সাঙুৰি লয় নেক্সট স্লাইড which age group does foundational stage cover foundational stage to কোনটো আছিল আটাইতকৈ তলৰটো অংগনবাদী যেটো স্টাৰ্ট হয় ৰাইট হেতু কোনটো হয় 3 ৰ পৰা 8 বছৰলৈ হয় নেক্সট the middle stage in the new structure covers which class ঠিক আছে প্ৰথমতে আছিল ফাউণ্ডেশ্যনেল 3 ৰ পৰা 8 বছৰ তাৰ পিছত আৰম্ভ হৈছিল কি প্ৰিপাৰেটৰী আৰম্ভ হৈছিল ৰাইট প্ৰিপাৰেটৰী 9 ৰ পৰা 12 লৈকে যাব ঠিক আছে তাৰ পিছতহে আৰম্ভ হৈছিল মিডল ষ্টেজ ঠিক আছে প্ৰিপাৰেটৰী এটু গল ফাউণ্ডেশ্যনেল এটু গল প্ৰিপাৰেটৰী এক সেকেন্ড দেই কি কৈছে মিডল ষ্টেজ আচ্ছা আচ্ছা ইয়াত এজৰ কথা কোৱা নাই ইয়াত ক্লাছৰ কথা কৈছে ঠিক আছে ইয়াত এজৰ কথা কোৱা নাই প্ৰশ্নত ক্লাছৰ কথা কৈছে ৰাইট বাৰু ফাউণ্ডেশ্যনেলত কি হয় অংগনবাদীৰ পৰা ষ্টাৰ্ট কৰে ক্লাছ 2 লৈকে তাৰ পিছত আহে প্ৰিপাৰেটৰী 3 ৰ পৰা 5 লৈকে মিডল ষ্টেজটো কোনটো হ'ব 6 ৰ পৰা 8 লৈকে আৰু ফাইনেলি যেটো সেকেন্ডাৰী ষ্টেজ 9 ৰ পৰা 12 লৈকে এইখিনি ক্লাছৰ কথা কৈছে মিডল ষ্টেজ ক্লাছ 6 to 8
ঠিক আছে মই বাৰু এখন স্লাইড আকৌ এবাৰ দেখুৱাই দিছো এখন মিডল স্টেজ ক্লাস 6 ৰ পৰা 8 লৈকে ঠিক আছে নেক্সট NEP 2020 aims to ensure foundational literacy and numeracy by which grade কোন বছৰলৈকে FLN শিকি achieve কৰিব লাগিব বুলি কৈছে কোন বছৰলৈকে নহয় ইয়াত কোন ক্লাছলৈকে সো ফাউন্ডেশনাল স্টেজত থাকিব সো ফাউন্ডেশনাল ক্লাছ বাই গ্ৰেড 3 ঠিক আছে আৰম্ভণিতে আমি চাইছো প্ৰিন্সিপলস কিনিতে চাইছো গ্ৰেড 3 লৈকে ফাউন্ডেশনাল লিটাৰেসি শিকিব লাগিব বুলি কোৱা হৈছে and numeracy FLN what is the target year for universal access to ECCE this is a very important point NEP 2020 কোৱা হৈছে universal access to ECCE প্ৰত্যেকজন শিশুৱে early childhood care and education পাব লাগিব what is early childhood care and education ECCE এর ফুল ফর্ম হদিব পারে ক্লাস 3 ৰ পৰা ক্লাস 3 নহয় 3 বছৰ সৰি এজ 3 ৰ পৰা এজ 8 লৈকে এইখিনি স্টেজত আমি ECCE দিব লাগিব শিশুক আৰু প্ৰত্যেকজন শিশুৱে এইটো ভাৰতৰ প্ৰত্যেকজন শিশুৱে এইটো পাব লাগিব ইউনিভাৰ্সাল এক্সেস ঠিক আছে এই বস্তুটো কেতিয়ালৈকে এচিভ কৰিব যে প্ৰত্যেকজন শিশুৱে পাব পৰা হ'ব সকলোৰে তাত সেই এক্সেসটো থাকিব এইটো এচিভ কৰিব বাই 2030 মন ৰাখিলে হল ঠিক আছে ইউনিভাৰ্সাল এক্সেস টু আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ইয়াত বেসিক্যালি কি কভাৰ হ'ব অঙ্গনবাদী কভাৰ হ'ব লগতে ক্লাস 1 ক্লাস 2 এখিনি কভাৰ হ'ব ক্লাস 2 লৈকে ঠিক আছে নেক্সট আমি আগবাঢ়িছো ECCE এর ফুল ফর্মটো মনত ৰাখিব Which of the following is not a mode of ECCE delivery? It is ECCE delivery, early childhood care and education code দিয়া হয় আমি পাইছো ইতিমধ্যে যে অঙ্গনবাদীবোৰত দিয়া হয় কিন্তু আমাক খুদিছে not a mode কোড দিয়া নহয় খুদিছে ঠিক আছে মোবাইল এডুকেশন ভ্যানত মোবাইল এডুকেশন ভ্যান এখন বনাই হেখন গাৱে গাৱে গৈ ফেলে ECCE দিয়ে নেকি তেনেকুৱাটো আমি এতিয়ালৈকে কোটো পোৱা নাই স্কুলস উইথ প্ৰি প্ৰাইমাৰী যোনবোৰ স্কুলত প্ৰি প্ৰাইমাৰী সেকশন আছে সেই স্কুলবোৰত দিয়া হয় Definitely দিয়া হয় কারণ আমি চাইছো ক্লাস 1 কভার করে ECCE ক্লাস 2 কভার করে তার পিছত অঙ্গনবাদী স্কুলতো থাকিব এটো অঙ্গনবাদী স্কুল লোকেটেড স্কুল কিছুমান স্কুলত যদি কি অঙ্গনবাদী একেলগে আছে তাতে দিয়া হ'ব নেকি ECCE তাতেও দিয়া হ'ব সো কোড দিয়া নহয় বুলি কৈছে মোবাইল এডুকেশন ভ্যান ইয়াতে দিয়া নহয় বুলি কৈছে সো আমাৰ প্ৰশ্নটো সুধিছে কোনটো নহয় that is why right answer আমাৰ কি হৈ যাব আমাৰ right answer হৈ যাব এইটো but actually this is incorrect ইয়াত ECCE দিয়া নহয় বাকিবোৰত ECCE দিয়া হয় next প্ৰশ্নলৈকে আহিছো what is the recommended pupil teacher ratio PTR in socio economically disadvantaged area generally আমি কি জানো গভৰ্ণমেন্টৰ নর্মস মতে pupil teacher ratio হ'ব লাগে 30:1 প্ৰত্যেক 30টা স্টুডেন্টৰ বিপৰীতে এজনকৈ শিক্ষক থাকিব লাগে বুলি কৈছে বাট ইয়াত প্ৰশ্নত কৈছে সোশিও ইকোনমিক্যালি ডিসএডভান্টেজ এৰিয়াৰ কাৰণে কি হ'ব যিসমূহ পিছপৰা এৰিয়া আছে সোশিও ইকোনমিক্যালি পিছপৰা তাৰ কাৰণে পুপিল টিচাৰ ৰেশিও হ'ব লাগিব 35 ত মাৰ্ক কৰা হৈছে 35 নহয় 25 ঠিক আছে 35 ত মাৰ্ক পৰিছে 35 নহয় এটো 25 হয় সো সোশিও ইকোনমিক্যালি ডিসএডভান্টেজ এৰিয়াৰ কাৰণে এটো হ'ব 25:1 প্ৰত্যেক 25 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজনকে শিক্ষক আৰম্ভণিতে মই কৈছো ন ইকুইটেবল এডুকেশ্যন জুনে ডিসএডভান্টেজ তাক আমি সুবিধা আৰু অকনমান বেছিকে দি দিম সেই কাৰণে সোশিও ইকোনমিক্যালি ডিসএডভান্টেজ এৰিয়াৰ এটো 25:1 I hope it is clear next প্ৰশ্নলৈকে আহিছো আমি so next প্ৰশ্নত কৈছে what is the gross enrollment ratio target from preschool to grade 12 by 2020 so class 12 লৈকে enrollment ratio target 2030 লৈকে কিমান ৰাখিছে 2030 লৈকে class 12 লৈকে enrollment target হ'ব লাগিব 100% ঠিক আছে বুজি পাইছে next slide লৈকে আমি যাম কি কৈছে what language policy is promoted by NEP 2020 language policy কি আমি আৰম্ভণতে ডিসকাস কৰিছো অলৰেডি only English as a medium of instruction this is wrong mother tongue or regional language as the medium of instruction until grade 5 this is the correct answer so আমি কৈছো যে primary sectionত mother tongue টো প্ৰাধান্য দিব লাগে শিকাৰ ক্ষেত্ৰত
সেইটোৱে কোৱা হৈছে only foreign languages da etu to nohoy only foreign language hobo niki nohoy bilingual so this is also not exactly correct so language er kotha ki koa hoise prothomote koa hoise je primary section at mother tongue ot focus koribo lage matri focus koribo lage aru second ki koise eta three language formula kotha koise jot niki ami eta foreign language hiku aru logote duta ami ki hiku indian language hiku thik ase two indian language hiku etu kotha koa hoise so yar option er bitor mother tongue primary section at class grade 5 leke hiku ami next proshno the three language formula must include how many Indian language? Two Indian language and one foreign language. ঠিক আছে ইয়াত হৰিছে কেইটা Indian language থাকিব লাগিব দুটা next question which language will be standardized and taught as per NEP 2020 so NEP 2020 মতে এটা language আছে যেটো নেকি standardized কৰা হ'ব আৰু শিকোৱাও হ'ব সেই language টো হৈছে Indian Sign Language এটা now what is Indian Sign Language এই যে আপোনালোকে দেখিছে hearing problem থাকা মানুহখিনি কিছু সাইন ল্যাঙ্গুৱেজ ইউজ কৰি ফেলে তেওঁলোকক শিকোৱা হয় বা তেওঁলোকৰ লগত কমিউনিকেট কৰা হয় সাইন ল্যাঙ্গুৱেজৰ থ্ৰুদি সো তেটো ইন্ডিয়ান সাইন ল্যাঙ্গুৱেজ আছে সেইটো এজ এ সাবজেক্ট স্কুলত শিকোৱা হ'ব তাক স্ট্যান্ডাৰ্ডাইজ কৰা হ'ব মানে গোটেই ভাৰতবৰ্ষত এটাই সাইন ল্যাঙ্গুৱেজ যেতে চলে সেইটো স্ট্যান্ডাৰ্ডাইজ কৰা হ'ব আৰু স্কুলত এজ এ সাবজেক্ট শিকোৱা হ'ব এটো NEP 2020 ত কৈছে ইয়াৰ লগত ৰিলেটেড বস্তুটো জানি থওক যে আসাম has become the first state প্ৰথমখন state অসমখন হৈছে জুনে নেকি এই ইন্ডিয়ান সাইন ল্যাঙ্গুৱেজটো এজ এ সাবজেক্ট স্কুলত আনিছে সো ইতিমধ্যে অসমত এইটো আহি গৈছে স্কুলৰ সাবজেক্টত এজ এ ইলেক্টিভ সাবজেক্ট আপুনি ল'ব পাৰে ইন্ডিয়ান সাইন ল্যাঙ্গুৱেজ কিয় এইটো আনা হৈছে কাৰণ আমি আৰম্ভণিতে ইনক্লুসিভিটিৰ কথা কৈছো প্ৰত্যেক ধৰণৰ শিশু ইনক্লুসিভিটি প্ৰত্যেক ধৰণৰ শিশু লাগিলে হি ডিফাৰেন্টলি এবল হোক বা যেনেকুৱাই হোক প্ৰত্যেক ধৰণৰ শিশু এটা ক্লাছৰুমত থাকিব সো এটা ক্লাছৰুমত যদি সব ধৰণৰ শিশু থাকে তাক নরমাল টেকনিকেদি বুজালেতো নহব তাক সেই ধৰণৰ ডিসএডভান্টেজ শিশু বা ডিফারেন্টলি এবল শিশুখিনিক আমি কি কৰিব লাগিব সাইন ল্যাঙ্গুৱেজ ইউজ কৰি ফেলে শিকাব লাগিব বুজি পাইছে সো দ্যাট ইজ ওয়াই ইন্ডিয়ান সাইন ল্যাঙ্গুৱেজ টু ইন্ট্ৰোডিউস কৰা হৈছে যাতে মানুহে এটো শিকক আৰু পিছলৈ এটো বেলেগক শিকাব পৰা হয় গৈ সেইটোৰ জৰিয়তে next slide লকে আহিছো what does SEDG stand for in NEP SEDG এর মানে কি ইতিমধ্যে আমি ডিসকাস কৰিছো SEDG হৈছে socially and economically disadvantaged groups so equitable education এর কথা যেহেতু কোৱা হৈছে যিখিনি মানুহ socially and economically disadvantaged groupত পৰে তেওঁলোকক অলপমান সুবিধা বেছি কৈ দিয়া হ'ব যেনে ইতিমধ্যে আমি পাইছো PTR ৰেশিও তেওঁলোকৰ কাৰণে কিমান হ'ব 25:1 যত নেকি নরমালৰ কাৰণে 30:1 থাকে ক্লিয়াৰ হৈ গল ঠিক আছে SEDG ৰ লগত ৰিলেটেড আৰু এটা টার্ম আছে দ্যাট ইজ SEZ বা SEGG কয় SEZ তো যোনবোৰ ঠাইত যোনবোৰ এৰিয়া SEDG socially and economically disadvantaged গ্ৰুপৰ মানুহৰ সংখ্যা অধিক যোনবোৰ ঠাইত SEDG ৰ পপুলেশন বহুত বেছি তাৰ মানে সেই ঠাইবোৰটো বহুত বেছি পিছপৰা socially and economically সেই ঠাইবোৰক SEG মানে স্পেশাল এডুকেশন জোন হিচাপে ঘোষণা কৰা হ'ব এডুকেশন জোন হিচাপে ঘোষণা কৰা হ'ব আৰু সেই ঠাইসমূহৰ কাৰণে স্পেশাল স্কিম লঞ্চ কৰি বা বিশেষ ধৰণে সেই ঠাইসমূহক অলপ সুবিধা বেছি কৈ দি উন্নতি কৰাৰ ক্ষেত্ৰত এডুকেশনাল ফিল্ডত উন্নতি কৰাৰ ক্ষেত্ৰত চেষ্টা চলোৱা হ'ব সো দুটা টার্ম আমি গম পালো এটা হৈছে SEDG socially and economically disadvantaged group আন এটা টার্ম হৈছে SEZ মানে স্পেশাল এডুকেশন জোন যত socially and economically disadvantaged group বেছিকৈ আছে সেই ঠাইসমূহক আমি স্পেশাল এডুকেশন জোন হিচাপে ঘোষণা কৰি তাক আমি অধিক গুৰুত্ব আৰোপ কৰিব লাগিব নেক্সট স্লাইড what are SEZs as per NEP এই মাত্ৰ ডিসকাস কৰিছো what is SEZ special education zone not economic it is special education zone এতিয়া SEZ ৰ again repeat কৰিছো meaning কি আছিল যত SEDG socially and economically disadvantaged গ্ৰুপৰ সংখ্যা যত বেছি সেই ঠাইসমূহক কোৱা হয় SEZ বা সেই ঠাইসমূহক SEZ হিচাপে ঘোষণা কৰা হ'ব নেক্সট NEP 2020 recommends a fund এটা ফান্ড এটা বিল্ড কৰিব সেই ফান্ড পইচা থব কোনবাই যেনেকে আমাৰ থাকে নহয় প্ৰধানমন্ত্ৰী অমুক ফান্ড কোভিডৰ টাইমত প্ৰধানমন্ত্ৰী ৰিলিফ ফান্ড বানপানী সময়ত CM ৰিলিফ ফান্ড তেনেকুৱা এটা ফান্ড এটা সৃষ্টি কৰা হ'ব যত নেকি সকলোৱে পইচা থব পাৰিব গভৰ্ণমেণ্টেও থব প্ৰাইভেট পাৰ্টিও তাত পইচা থব
ফাণ্ড এটা বনাব কিহৰ কাৰণে টু বিল্ড দ্য নেশ্যনছ কেপাচিটি টু প্ৰভাইড ইকুইটেবল কোৱালিটি এডুকেশ্যন ফৰ অল গাৰ্লছ এণ্ড ট্ৰান্সজেণ্ডাৰ ষ্টুডেণ্টছ এতিয়া ইনক্লুচিভিটিত গাৰ্লছখিনিকো ল'ব ট্ৰান্সজেণ্ডাৰ ষ্টুডেণ্টছখিনিকো ল'ব সকলোকে সাঙুৰি যেতিয়া ল'ব তো এতিয়া ইকুইটেবল এডুকেশ্যন দিব লাগিব ধৰি লোৱা হৈছে বা ডাটাও কয় যে গাৰ্লছখিনি ইণ্ডিয়াত এডুকেশ্যনৰ ক্ষেত্ৰত পিছ পৰি আছে বা ট্ৰান্সজেণ্ডাৰখিনি পিছ পৰি আছে চ' তেওঁলোকক যদি আমি ইকুইটেবল এডুকেশ্যন দিব বিচাৰোঁ অলপ বেছি তেওঁলোকক সুবিধা দিব বিচাৰোঁ তেতিয়াহ'লে এক্সট্ৰা ফাণ্ডৰ প্ৰয়োজন হ'ব আৰু সেইকাৰণে এটা ফাণ্ড সৃষ্টি কৰা হৈছে এই ফাণ্ডটোক কি বুলি কোৱা হৈছে এই ফাণ্ডটোক কোৱা হৈছে জেণ্ডাৰ ইনক্লুজন ফাণ্ড ঠিক আছে গাৰ্লছ আছে ট্ৰান্সজেণ্ডাৰ আছে জেণ্ডাৰ আছে চ' জেণ্ডাৰক ইনক্লুচিভিটিত আনিব চ' এই ফাণ্ডটোৰ নাম হৈছে জেণ্ডাৰ ইনক্লুজন ফাণ্ড মনত ৰাখিব এইটো নেক্সট প্ৰশ্ন According to NEP 2020, which of the following statement is correct? Setting up a gender inclusion fund for female and transgender. This is correct. Next question. Setting up a special education zone for large SCDG population. This is also correct. So, both 1 and 2 are correct. What is the proposed? Important, huh? It proposed mane bottoman it hoi gol. What is the National Assessment Center named in the National Education Policy 2020 National Education Policy 2020 কৈছে যে ইণ্ডিয়াত এখন এসেসমেন্ট সেন্টার বনোৱা হ'ব এসেসমেন্ট সেন্টার মানে কি যোনে এসেস কৰে ইভালুৱেট কৰে পৰীক্ষা কৰে ঠিক আছে তেওঁলোকৰ কাম কি হ'ব স্কুলত কেনে ধৰণে পৰীক্ষা অনুষ্ঠিত কৰিব তাৰে গাইডলাইন বনাব এই পৰীক্ষা ৰিলেটেড বা ইভালুৱেশ্যন ৰিলেটেড এসেসমেন্ট ৰিলেটেড বা স্কুলখন কেনেকৈ এসেস কৰিব যেনে গুণোৎসৱত কি কৰে স্কুলখন গৈ কিনে এসেস কৰে তাৰে সিস্টেমবোৰ তেওঁলোকে গাইডলাইনবোৰ তেওঁলোকে সৃষ্টি কৰিব ঠিক আছে তো ইণ্ডিয়াত এই এনইপিৰ মতে যিখন নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ হেৰি কৰা হ'ল এষ্টাব্লিছ কৰা হ'ল কি সেইখনৰ নাম হৈছে পাৰাক দিছ ইজ এ ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে পাৰাক কি হয় সুধিব পাৰে পাৰাক কি হয় হোৱাট ইজ পাৰাক এখন শ্লাইড আমি ৰাখিছোঁ পাৰাকৰ ফুল ফৰ্মটো সুধিব ফুল ফৰ্মটো চাই থ'ব পাৰফৰ্মেঞ্চ পাৰাক হৈছে পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালিচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট ঠিক আছে চ' কেনেকৈ মনত ৰাখিব পাৰাক দুটা আখৰ মনত ৰাখিব পাৰে চ' KH মানে হৈছে নলেজ এণ্ড হলিষ্টিক ডেভেলপমেণ্ট RA মানে হৈছে ৰিভিউ এণ্ড এনালিচিছ PA মানে হৈছে পাৰফৰ্মেঞ্চ এছেছমেণ্ট চ' পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালিচিছ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট দিছ ইজ পাৰাক মনত ৰাখিব দিছ ইজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট নেশ্যনেল এছেছমেণ্ট ৰেগুলেটৰ যেনেকৈ বিভিন্ন ৰেগুলেটৰ থাকে এতিয়া SEBI RBI এই সকলোবোৰ কি ৰেগুলেটৰী বডি হয় ৰাইট ঠিক তেনেকৈ পৰীক্ষাৰ ক্ষেত্ৰত ৰেগুলেটৰী বডি এটা আনাৰ চেষ্টা কৰা হৈছে যাৰ নাম দিয়া হৈছে পাৰাক পাৰাকে কি কৰে এইমছ টু সেট গাইডলাইনছ ফৰ স্কুল এছেছমেণ্ট গাইডলাইনছ কেনেকৈ পৰীক্ষা কৰা হ'ব স্কুল বৰ্ডবিলাকে কাৰণ চাওক বৰ্তমানলৈকে কি হৈ আছিল কেৱল ওৱান ডাইৰেকশ্যনেল এছেছমেণ্ট কৰা হৈছিল যে পঢ়িব লিখিব জানে নে নাজানে ছাবজেক্ট নলেজ আছে নে নাই কিন্তু নিউ এডুকেশ্যন পলিচিটো কোৱা হৈছে যে হলিষ্টিক ডেভেলপমেণ্ট হ'ব লাগিব চাৰিওফালে ইম'চনেলি বিকাশ হ'ব লাগিব তাৰ ছ'চিয়েলি হ'ব লাগিব মেণ্টেলি ফিজিকেলি চাৰিওফালৰ বিকাশ চ' যিটো এছেছমেণ্ট বৰ্তমানৰ পৰীক্ষা কৰা পদ্ধতি য'ত নেকি কেৱল লিখা পঢ়া ছাইডটোহে পৰীক্ষা কৰা হয় অনলি কগনিটিভ ডেভেলপমেণ্ট পৰীক্ষা কৰা হয় সেইটো সম্পূৰ্ণ শুদ্ধ নহয় আজিৰ দিনত কাৰণ আজিৰ দিনত হলিষ্টিক ডেভেলপমেণ্টৰ কথা পাতোঁ সেই হিচাপে পৰীক্ষাটোও এছেছমেণ্টটো হলিষ্টিক হ'ব লাগিব সেইকাৰণে নতুন গাইডলাইনৰ প্ৰয়োজন হৈছে যাৰ কাৰণে পাৰাক এষ্টাব্লিছ কৰা হৈছে চ' ছাৰ্ভে কিছুমান কণ্ডাক্ট কৰিব যেনেকৈ গুণোৎসৱো এটা কি ইটছ এ টাইপ অফ ছাৰ্ভে স্কুলত গৈ কিনে ডাটাবোৰ কালেক্ট কৰি আনা লাইক নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে ষ্টেট এচিভমেণ্ট ছাৰ্ভে ঠিক তেনেকৈ পাৰাকেও ছাৰ্ভে কিছুমান ল'ব পাৰাকে মেইনলি কি কৰিব লাৰ্জ স্কেল এছেছমেণ্ট কৰিব গোটেই ইণ্ডিয়াত এছেছ কৰিব লাগে স্কুলসমূহ পাৰাকৰ প্ৰয়োজন হ'ব স্কুল বেছড এছেছমেণ্ট এক্সামিনেশ্যনত ৰিফৰ্ম আনিব ঠিক আছে হোৱাট ডাজ পাৰাক ষ্টেণ্ডছ ফৰ এইমাত্ৰ আমি পঢ়িলোঁ পাৰফৰ্মেঞ্চ এনালিচিছ দুটাকৈ মনত ৰাখিব পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালিচিছ knowledge for holistic development this is parak which body will develop national professional standards for teachers NEP কৈছে যে NPST এখন বনাব লাগে NPST is a key NPST is a document এখনো available আছে নেটত মাৰিলেও পাই যাব ইতিমধ্যে হৈ গ'ল ইয়াতো উইল ডেভেলপ বুলি কৈছে কাৰণ নেশ্যনেল এডুকেশ্যন পলিচি 2020ত আহিছিল বৰ্তমানলৈকে এখন ডেভেলপ হৈ গ'ল চ' NPST টিচাৰৰ যেনেকৈ ইয়াৰ আগত আমি এটা ভিডিঅ' আনিছোঁ ছেকেণ্ড পাৰ্টটো আমি আনিম কোড অফ প্ৰফেশ্যনেল এথিক্স বুলি আনিছোঁ ঠিক তেনেকৈ প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ডছ
টিচাৰ এজন কেনেকুৱা হ'ব লাগে প্ৰফেচনেলি, তেওঁৰ ৰোলছ এণ্ড ৰেছপনচিবিলিটিজ, এই আটাইবোৰ কথা লিখি ফালে NPST এখন নেশ্যনেল প্ৰফেচনেল ষ্টেণ্ডাৰ্ডছ ফৰ টিচাৰ্ছ এখন বনাব। ঠিক আছে, চ' এইটো বনোৱাৰ দায়িত্ব কাক দিব বা কাক দিয়া হৈছে? NCTEক দিয়া হৈছে এইটো বনোৱাৰ দায়িত্ব। ঠিক আছে, এইটো চ' এনেকুৱা কিতাপ, এই কিতাপখনৰে ফ্ৰণ্ট পেজটোৰ এটা মই ফটো এটা লগাই দিছোঁ, NPST গাইডিং ডকুমেণ্ট। কি কৈছে? NEP 2020 proposed to set up professional standard। আচ্ছা, এই কিতাপখন NPST NEP এ দায়িত্ব দিছে কাক? NCTEক বনাবৰ দায়িত্ব দিছে যে তোমালোকে বনোৱা। NCTয়ে কি কৰিছে? তেওঁলোকৰ ভিতৰতে এটা বডি এটা বনাই দিছে, কমিটি এখন বনাই দিছে, যাক কোৱা হৈছে PSSB, প্ৰফেচনেল ষ্টেণ্ডাৰ্ড ছেটিং বডি। সেই PSSBয়ে মিলি কেনে এই কিতাপখন উলিয়াইছে। NEP 2020 proposed to set up professional standard setting body PSSB under NCTE to develop guiding principles for teachers। So এই কিতাপখন as a guiding principle, act as a guiding principle, teachers roles and responsibility কথা ক'ব, professional standard কথা ক'ব। this question এবাৰ যে হৈ গ'ল GTPGT টেট, তাতে এই প্ৰশ্নটো আহিছিল। ঠিক আছে, এই প্ৰশ্নটো আহিছিল। কি কৈছে প্ৰশ্নটো? NEPৰ মতে টিচাৰ এজনে সদায় কণ্টিনিউৱাছ প্ৰফেচনেল ডেভেলপমেণ্ট হৈ থাকিব লাগে। NEPৰ মতে কণ্টিনিউৱাছ প্ৰফেচনেল ডেভেলপমেণ্ট বুলিতে যে মই আজি টিচাৰৰ চাকৰিটো পাই গ'লোঁ, মই বোলে পঢ়া শুনা বাদ দি দিলোঁ, সেইটো নহ'ব। কণ্টিনিউৱাছলি মই নিজক ডেভেলপ কৰি থাকিব লাগিব। নতুন টেকন'লজি আহিব, নতুন টেকন'লজি শিকিব লাগিব, কণ্টেণ্টত ডেভেলপমেণ্ট হ'ব, নিউ ৰিচাৰ্চ হ'ব, এই বস্তুবোৰ আমি শিকি থাকিব লাগিব। চ' সেইকাৰণে NEPয়ে ধৰি দিছে মিনিমাম ৰিকুৱাৰ্ড আৱাৰ্ছ ফৰ টিচাৰ্ছ কণ্টিনিউৱাছ প্ৰফেচনেল ডেভেলপমেণ্ট। টিচাৰ এজনে নিজৰ মিনিমাম কিমানখিনি সময় ট্ৰেইনিং ল'বই লাগিব কণ্টিনিউৱাছ প্ৰফেচনেল ডেভেলপমেণ্টৰ কাৰণে, সেয়া হৈছে 50 আৱাৰ্ছ। মনত ৰাখিব, এইটো আহি গৈছে যে টিচাৰ এজনে মিনিমাম 50 আৱাৰ্ছ ট্ৰেইনিং ল'বই লাগিব ফৰ কণ্টিনিউৱাছ প্ৰফেচনেল ডেভেলপমেণ্ট। ক্লিয়াৰ হৈছে? ঠিক আছে, নেক্সট। How often NPST will be revised? NPST কি আছিল? নেশ্যনেল প্ৰফেচনেল ষ্টেণ্ডাৰ্ড ফৰ টিচাৰ্ছ। চ' আজিৰ ডেটত যিখিনি প্ৰফেচনেল ষ্টেণ্ডাৰ্ডৰ প্ৰয়োজন হয় 10 বছৰ পিছত সেই প্ৰয়োজনবোৰ, সেই নিডবোৰ বা সেই এছপিৰেশ্যনছবোৰ বেলেগ হৈ যাব পাৰে। চ' এই NPSTখন যিখন ডকুমেণ্ট বনাইছে প্ৰফেচনেল ষ্টেণ্ডাৰ্ড ফৰ টিচাৰ্ছ বুলি, সেই ডকুমেণ্টখন প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে ৰিভাইজ কৰা হ'ব। নেক্সট, according to NEP 2020 how much percent is the gross enrollment ratio in higher education to be raised? ঠিক আছে, হায়াৰ এডুকেশ্যনৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' কিমানলৈকে বঢ়াব লাগে বুলি কৈছে? 50%লৈকে বঢ়াব লাগে বুলি কৈছে। বৰ্তমান 50%তকৈ তলত আছে। which of the following not a component of adult education? ঠিক আছে, নেক্সট কথা হৈছে যে এডাল্ট এডুকেশ্যনৰ কথাও কোৱা হৈছে আমাৰ NEP 2020ত। চ' এডাল্ট এডুকেশ্যনৰ তলৰ কোনটো কম্পনেণ্ট নহয় বুলি কৈছে? এডাল্ট এডুকেশ্যন, কাৰোবাৰ যদি ড্ৰপ আউট হৈ গ'ল, পঢ়া শুনা মাজতে ৰখি গ'ল, তেওঁলোকক এগেইন এডাল্ট এডুকেশ্যনৰ থ্ৰুদি শিক্ষা দিয়া হয়। তাৰ কাৰণে যেনেকুৱা উল্লাস স্কিম আহিছে, সেইবোৰৰ বিষয়ে আমি পঢ়িম পিছত। এডাল্ট এডুকেশ্যনত কোনকেইটা বস্তু দিয়া হ'ব, কোনকেইটা দিয়া নহয়? ফাউণ্ডেশ্যনেল লিটাৰেচি ইয়াত নট বুলি সুধিছে, এণ্ড নিউমেৰেচি, এইটো দিবই লাগিব। বেচিক লিটাৰেচি এণ্ড নিউমেৰেচি ট্ৰেইনিং দিবই লাগিব। ঠিক আছে, চাইণ্টিফিক ৰিচাৰ্চ এণ্ড পাব্লিছিং, এইটো আমি চাই লৈছোঁ। বেচিক এডুকেশ্যন দিবই লাগিব। কণ্টিনিউইং এডুকেশ্যন, এডাল্ট এডুকেশ্যন যিহেতু তাত কণ্টিনিউটি থাকিব, সেইটো দিব লাগিব। বাট চাইণ্টিফিক ৰিচাৰ্চ এণ্ড পাব্লিছিং দিছ ইজ নট মেণ্ডেটৰী। ঠিক আছে, এডাল্ট এডুকেশ্যনত এইটো মেণ্ডেটৰী নহয়। চ' এডাল্ট এডুকেশ্যন কি হয়? এডাল্ট এডুকেশ্যন এণ্ড লাইফ লং লাৰ্ণিং, এই লাৰ্ণিংটো ওপৰত যাব হা, লাৰ্ণিংটো ইয়াত নাহিব। লাইফ লং লাৰ্ণিং, So adult education is treated as basic right. যিকোনো এডুকেশ্যন treated as basic right. তো এডাল্ট এডুকেশ্যনৰ কাৰণে যি কাৰিকুলাম বনোৱা হ'ব, কাৰিকুলাম ফ্ৰেমৱৰ্ক, তাত 5টা কম্পনেণ্ট থাকিব। FLN থাকিব, লাইফ স্কিল থাকিব, ভকেশ্যনেল স্কিল থাকিব, বেচিক এডুকেশ্যন থাকিব, আৰু লাইফ লং লাৰ্ণিং বা কণ্টিনিউইং এডুকেশ্যন। এইকেইটা এই 5টা পইণ্ট থাকিব। কি কি পালোঁ? FLN, লাইফ স্কিল, ভকেশ্যনেল, বেচিক এডুকেশ্যন, কণ্টিনিউ এডুকেশ্যন। চ' ইয়াৰ ভিতৰত scientific research and publishing, this is not a component of adult education curriculum framework. How many components are there in adult education curriculum framework? 5টা component আছে, right? এই মাত্ৰ আমি চালো নহয়, এয়া 5টা component আছে। ঠিক আছে, কেইটা component আছে? 5টা component আছে। ঠিক আছে, অলপ চাফা কৰি দিছোঁ। 5টা component, এইটো খালি নাহে। নেক্সট প্ৰশ্নলৈকে গৈছোঁ।
নেক্সট প্ৰশ্নত আমাক সুধিছে দীক্ষা কি হয় ঠিক আছে দীক্ষা দীক্ষাৰ বিষয়ে যদি আপোনালোকে শুনিছে দীক্ষা কি হয় প্লে ষ্টৰত গ'লেও আপোনালোকে পাব বা ৱেবছাইটত গৈ মাৰি চালেও পাব এটা পৰ্টেল এটা আহিব পৰ্টেলটোত কি থাকে বিভিন্ন ধৰণৰ ৰিচোৰ্চেছ এডুকেশ্যনেল ৰিচোৰ্চেছ মেইনলি বৰ্তমান যি স্কুলৰ কিতাপসমূহৰ লগত ৰিলেটেড ৰিচোৰ্চেছ সেইবোৰ উপলব্ধ ঠিক আছে চ' হোৱাট ইজ দীক্ষা ফুল ফৰ্মটো সুধিছে বেচিকেলি দিছ ইজ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং দিছ ইজ দীক্ষা ঠিক আছে ইয়াতেও আপোনালোকে অলপ অলপকৈ মনত ৰাখিব পাৰিব DIK দীক্ষা ৰাইট এইটো মানে কি শ্বেয়াৰিং দিছ ইজ নলেজ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং ইয়াত দীক্ষা বিভিন্ন টিচাৰ্ছে ইয়াতে কি কৰিব পাৰে তেওঁলোকে এডুকেশ্যনেল ৰিচোৰ্চেছ ইয়াত তেওঁলোকে ৰাখিব পাৰে আৰু সেইবোৰ বেলেগ ষ্টুডেণ্টৰ কামত আহিব কি কৈছে নেক্সট প্ৰস্তাৱ NEP 2020 proposes to establish a national repository এটা নেশ্যনেল ষ্ট'ৰ হাউচ এটা বনাব ৰিপজিটৰী য'ত আমি সব এডুকেশ্যনেল কণ্টেণ্টবোৰ ৰাখি যাব পাৰিম of high quality resources on foundational literacy and numeracy FLNৰ ওপৰতো আমি এডুকেশ্যনেল কণ্টেণ্ট বা ৰিচোৰ্চেছ আমি তাত ৰাখিম সেই ৰিপজিটৰীটোত on a government digital platform what is the name of the platform that is দীক্ষা ঠিক আছে এইমাত্ৰ আমি পঢ়িলোঁ নহয় দীক্ষাত আমি কি কৰিম সেই যিটো প্লেটফৰ্ম আছে পৰ্টেল আছে তাতে আমি এডুকেশ্যনেল কণ্টেণ্টবোৰ ফিউচাৰ ইউজাৰ কাৰণে ৰাখি যাম বা বৰ্তমান প্ৰেজেণ্ট ইউজাৰ কাৰণেও লগতে নিষ্ঠাৰ কথা জানি থওক নিষ্ঠা ইজ এ ট্ৰেইনিং প্ৰগ্ৰাম অনলাইন ট্ৰেইনিং হয় এই যে আমি কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্টৰ কথা ক'লোঁ CPDৰ কথা ক'লোঁ টিচাৰ্ছে যে মিনিমাম 50 আৱাৰ্ছৰ ট্ৰেইনিং ল'বই লাগিব বুলি কৈছে চ' এই 50 আৱাৰ্ছৰ ট্ৰেইনিং নিষ্ঠাৰ জৰিয়তেও কিছু দিয়া হয় ঠিক আছে নিষ্ঠাত তেনেকুৱা মডিউল আছে সেইবোৰ পঢ়ি ফেলেও ল'ব পাৰে নেক্সট দিছ ইজ মে বি কনচিডাৰ্ড এজ এন ইম্পৰ্টেণ্ট What is the purpose of Ek Bharat Shresth Bharat initiative in NEP 2020? Ek Bharat Shresth Bharat initiative কি হয় প্ৰিন্সিপালতে আমি পঢ়িছিলোঁ যে ইণ্ডিয়াৰ যি ইউনিক ডাইভাৰ্চিটি আছে ন সেই বস্তুটো আমি আঁকোৱালি ল'ব লাগিব ডাইভাৰ্চিটি ইণ্ডিয়াৰ যি ইউনিক ডাইভাৰ্চিটি আছে কালচাৰ আছে ৰিচ কালচাৰ সেই বস্তুৰ বিষয়ে আমি জানিব লাগিব তাতে আমি গৌৰৱ কৰিব লাগিব সেইবোৰলৈ সেই তাৰ কাৰণে এক ভাৰত শ্ৰেষ্ঠ ভাৰত ইনিচিয়েটিভ এটা লোৱা হৈছে ইয়াৰ জৰিয়তে এডুকেশ্যনেল কাৰিকুলামৰ জৰিয়তে শিকোৱা হয় ৰিচ ডাইভাৰ্চিটিটোৰ বিষয়ে লগতে কিছু প্ৰগ্ৰাম আনা হয় যেনে ৰিচেণ্টলি এটা প্ৰগ্ৰাম আনিছে 100 জন ষ্টুডেণ্টক ইণ্ডিয়াৰ বিভিন্ন ঠাই ঘূৰোৱা হ'ব যাতে সেই ঠাইৰ কালচাৰৰ বিষয়ে তেওঁলোকে গম পাওক বা বেলেগ যি তাত সমল আছে সেইবোৰ যাতে গম পাওক যি নহওক চ' এইটো কিহৰ কাৰণে বা লেংগুৱেজ কালচাৰৰ লগতে লেংগুৱেজো আমি জানিব লাগিব ইণ্ডিয়াৰ ঠিক আছে চ' এক ভাৰত শ্ৰেষ্ঠ ভাৰত ইনিচিয়েটিভ কিহৰ কাৰণে অনা হৈছে ফৰ প্ৰমোটিং দ্য লেংগুৱেজ অফ ইণ্ডিয়া যি ডাইভাৰ্ছ লেংগুৱেজ আছে বিভিন্ন ঠাইত সেইটোৰ কাৰণে কালচাৰেল এনৰিচমেণ্ট এণ্ড নেশ্যনেল ইণ্টিগ্ৰেশ্যন যিটো ফ্ৰেটাৰ্নিটি ব্ৰাদাৰহুডৰ ভাৱ সেইটো যাতে আমি কালচাৰেল ইণ্টিগ্ৰেশ্যন এইবিলাক কৰি কিনে বঢ়াব পাৰোঁ বুজি পাইছে ধৰিব পাৰিছে চেঞ্চটো আপোনালোকে মেকিং পিপল এৱেৰ অফ ইণ্ডিয়াছ লিংগুইষ্টিক ডাইভাৰ্চিটি চ' দিছ ইজ অলছ' কাৰেক্ট এক ভাৰত শ্ৰেষ্ঠ ভাৰতে এই আটাইবোৰ সাঙুৰি লৈছে নেক্সট হুইচ ইনিচিয়েটিভ প্ৰমোটছ লাৰ্ণিং এবাউট ইণ্ডিয়াছ কালচাৰেল ডাইভাৰ্চিটি এইমাত্ৰ পঢ়িলোঁ এক ভাৰত শ্ৰেষ্ঠ ভাৰত ইণ্ডিয়াৰ কালচাৰেল ডাইভাৰ্চিটিটো প্ৰমোট কৰে হোৱাট ডাজ ABC ষ্টেণ্ডছ ফৰ ABC কি হয় একাডেমিক বেংক অফ ক্ৰেডিট দিছ ইজ ABC কিয় লগা হ'ল কাৰণ চাওক বৰ্তমান কোৱা হৈছে মাল্টিপল যি প্ৰিন্সিপলছ আছিল 22টা প্ৰিন্সিপল তাতেই কোৱা হৈছে মাল্টিপল পইণ্ট অফ এণ্ট্ৰি এণ্ড এক্সিট এতিয়া আপুনি পঢ়ি আছে আগত কেনেকুৱা আছিল ছাপ'জ 4 বছৰীয়া কোৰ্চ এটা আছে 4 ইয়াৰ্ছৰ এটা কোৰ্চ আছে আগত আছিল আপোনাৰ এটাই এণ্ট্ৰি পইণ্ট ফাৰ্ষ্ট ইয়াৰত সোমাব লাগিব এটাই এক্সিট পইণ্ট 4th ইয়াৰত ওলাব লাগিব পাছ কৰি ফেলে তেতিয়াহে চাৰ্টিফিকেট পাব ঠিক আছে ডিগ্ৰী পাব বাট এতিয়া মাল্টিপল যি NEP 2020 আহিছে মাল্টিপল পইণ্ট অফ এণ্ট্ৰি এণ্ড এক্সিট আপুনি যদি এবছৰ পঢ়ি ফেলে ওলাই যায় চাৰ্টিফিকেট এখন পাব 2 বছৰ পঢ়ি যদি ওলাই যায় ডিপ্ল'মা এখন পাব 3 বছৰৰ পঢ়ি কেনে যদি ওলাই যায় হয়তো ডিগ্ৰী এখন পাব কোৰ্চ হিচাপে বেলেগ বেলেগ হ'ব 4 বছৰ পঢ়ি গ'লে হয়তো ডিগ্ৰীৰ লগত আৰু কিবা এটা স্পেচিয়েলাইজেশ্যন বা ইণ্টাৰ্ণশ্বিপ কিবা এটা পাব চ' আপুনি এট এনি পইণ্ট ইউ কেন এক্সিট মাল্টিপল পইণ্ট অফ এক্সিট
লগতে হেনেকে সোমাবও পাৰে কোনোবা 1 বছৰ পঢ়ি গুচি গৈছে হি 3 বছৰ পিছত আহি ফেলে ডাইৰেক্ট সেকেন্ড ইয়াৰত এন্ট্ৰি কৰিছে তেনেকুৱা পইণ্ট অফ এটো আহি গৈছে তো যাৰ কাৰণে কি লাগা হৈছে প্ৰত্যেকজন ষ্টুডেন্টৰ এটা একাডেমিক বেংক অফ ক্ৰেডিট লগা হৈছে যত আহি কেনে তোৰ পইণ্টছবোৰ জমা হ'ব ফিউচাৰত যেতিয়া তেওঁ আহি ক'ব যে মই ডাইৰেক্ট সেকেন্ড ইয়াৰৰ পৰা পঢ়িম বা কোনবা যদি ইয়াৰ পৰা ওলাই গৈছে সো এটো আমি চাব পাৰো যে তাৰ একাডেমিক ক্ৰেডিটত কোলৈকে জমা আছিল তাৰ পৰা আমি কন্টিনিউ কৰিব পাৰো সো এবিসি ইজ একাডেমিক বেংক অফ ক্ৰেডিট What does MOOC stands for? Massive Open Online Course. So online course গুৰুত্ব দিয়া হৈছে তাৰে এটা টার্ম MOOC এবোৰ ফুল ফর্ম খুদিব পাৰে Massive Open Online Course. MERU stands for What is MERU? আমি ইতিমধ্যে কৈছো মাল্টিডিসিপ্লিনারি এপ্রোচৰ কথা কোৱা হৈছে রাইট Multidisciplinary approachৰ কথা কোৱা হৈছে NEP 2020 So MERU is Multidisciplinary Education and Research Universities. Which body is referred to as the policy think tank of NEP 2020? Think tank কোন হয়? This is Niti Aayog. Niti Aayoge কৈছে NEP 2020 এটা আমি বনাব লাগে নিউ ন্যাশনাল এডুকেশন পলিসি বনাব লাগে কাৰণ আগৰখন আছিল 1986 ত আগৰখন কেতিয়া আছিল 1986 ত আছিল বহুত পুৰণা আছিল ঠিক আছে সো আমি নতুন এডুকেশন পলিসি এখন বনাব লাগে নীতি আয়োগে কলে সেই হিচাপে বনোৱা হল সো পলিসি think tank is নীতি আয়োগ ক্লিয়াৰ so that's all for today যদি ভাল পাইছে channel definitely subscribe কৰিব subscribe নকৰাকে নাযাব আৰু comment sectionত একো নুকুৱাকে নাযাব যদিহে আপোনালোকে ইয়ালৈকে চাইছে ঠিক আছে মই প্ৰত্যেকটো কমেন্ট পঢ়ো ইন্টাৰেক্ট কৰো সেই কাৰণে কাইন্ডলি কমেন্ট সেকশনত কিবা আখৰ লিখি থৈ যাব থ্যাংক ইউ সো মাচ পুনৰ লগ পাম আহিবলগীয়া ভিডিঅত